নমস্কাৰ বন্ধু বান্ধৱীসকল সবকে স্বাগতম জনাইছো অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল অসম জব ফ্ৰী নেটৱৰ্কলৈ আৰু আজি আমি শ্বপিং মলৰ ভেকেন্সি ডিসকাস কৰিব গৈ আছো শ্বপিং মল বুলিয়ে নহয় অফিস কোম্পানীৰ ভেকেন্সি কিছুমান আছে সো ভিডিওটা সম্পূৰ্ণ চাব বুলি আশা ৰাখিছো আৰু ভিডিওটা ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিৰ পৰা আপডেট দি থাকো আজি আহিছে আপোনাক ৰিলায়েন্স ডিজিটেল শ্বপিং মলৰ ভেকেন্সি সম্পূৰ্ণ যেটা ভিডিওটা চাব তেতিয়া গম পাব কোনটো শ্বপিং মলত কি ভেকেন্সি আছে স্কিপ কৰি দিলে গমে নহব ক'ত শ্বপিং মলৰ ভেকেন্সি আছে তাৰ পিছত আৰু কমেন্ট কৰিব লগা হ'ব পাৰে দাদা শ্বপিং মলৰ ভেকেন্সিটা ক'ত ভিডিওত চোন দেখাই নাপালো সো এনেকুৱা নহওক যাতে হেইটোৰ ওপৰত আপোনালোকে ভিডিওটা সম্পূৰ্ণ চাওক আৰু যোৱাকালি যদি ভিডিওটা চোৱা না চাব পাৰে ভিশাল মেগামাৰ্টৰ ভেকেন্সি চলি আছে আসাম প্ৰাইভেট জব ভেকেন্সি গ্ৰেড 3 গ্ৰেড 4 শ্বপিং মল সো এনেকুৱা বহুত ভেকেন্সি হত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাই ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে ৰেলৱে ক্লেইমছ ট্ৰিবিউনালৰ ভেকেন্সি চলি আছে গুৱাহাটীত পোষ্টিং হ'ব ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আমিনগাঁও ভেকেন্সি চলি আছে প্ৰাইভেট জব ইন আসাম তাৰপিছত উজ্জীৱন নেশ্যনেল ফাইনেন্স বেংকৰ ভেকেন্সি মাইক্ৰ ফাইনেন্স বেংকৰ ভেকেন্সি এফএমচিজি কোম্পানী ভেকেন্সি আসাম জব মেলা চলি আছে আৰু এয়াৰটেল কোম্পানী ভেকেন্সিও চলি আছে সো বহুত ভেকেন্সি ডেইলি বেচিছত আহিয়ে থাকে হেইটো কাৰণে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰক যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে ৰিলায়েন্স শ্বপিং মলৰ ভেকেন্সি ডিজিটেলৰ ভেকেন্সি 10000 to 28000 স্যালাৰি পাব মেল ফিমেল আবেদন কৰিব পাৰিব 12 পাছ হল বেসিক কোৱালিফিকেশন নালাগে আৰু লোকেশন কেটা চাই লব পাৰে গুৱাহাটী নলবাৰী তিনচুকীয়া উদালগুৰি বঙাইগাঁও লখিমপুৰ তাৰ পিছত লখিমপুৰ নহয় লখিপুৰ গোৱালপাৰাত তুনটো আছে সো আৰু ভাল ভাল লোকেশনৰ ভেকেন্সি আছে সম্পূৰ্ণ চালে মই গম পাব বস্তুবোৰ প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে সেন্ট মাৰ্থা ইনষ্টিটিউট অফ ফাৰ্মাসী প্ৰিন্সিপালৰ কাৰণে ভেকেন্সি কোৱালিফিকেশন এম ফাৰ্মা পিএইচডি আৰু 15 বছৰ এটা অভিজ্ঞতা লাগিব সেন্ট মাৰ্থা ইনষ্টিটিউট অফ নাৰ্ছিং এছ'চিয়েট প্ৰফেসৰ এমএসসি নাৰ্ছিং উইথ 8 years of experience assistant professor as এটা বিএসসি নার্সিং হ'ব চাগে মই ঠিক কৰিম টাইপিং মিস্টেক হৈছে বিএসসি নার্সিং উইথ 3 years of experience librarian masters of librarian science with 2 years of experience telecaller graduate with 1 years of experience hostel warden graduate আৰু অভিজ্ঞতা লাগিব আৰু গ্ৰাফিক ডিজাইনৰ কাৰণে একে স্কুল ড্ৰাইভাৰৰ কাৰণে বাস ড্ৰাইভাৰৰ কাৰণে 10 পাস আৰু 2 বছৰ স্কুল বাছত চলোৱা অভিজ্ঞতা লাগিব সো জুনৰ ইন্টাৰেষ্টেড হয় 18 জানুৱাৰীত ইন্টাৰভিউ কাৰণে যাব পাৰে 11টা বজাৰ পৰা ইন্টাৰভিউ হ'ব সেন্ট মাৰ্থা ইনষ্টিটিউট অফ নাৰ্ছিং আহমগাঁও গুৱাহাটী সো ইন্টাৰেষ্টেড কেন্দ্ৰবোৰ যাব পাৰে কন্টাক্ট নম্বৰ ইমেইল আইডি দিয়া আছে নে ভেকেন্সি যোনটো মই কৈ আছিল শ্বপিং মলৰ ভেকেন্সি এইটো আপোনালোকৰ শ্বপিং মলৰ ভেকেন্সিটো ইটোৱে হয় মটৰলা মোবাইল কোম্পানী যোনটো শ্বপিং মলৰ ভিতৰত মোবাইল ষ্টৰবোৰ থাকে তাতে ভেকেন্সিবোৰ আহিছে ভালে কেটা লোকেশনৰ ভেকেন্সি ব্ৰেণ্ড প্ৰমোটাৰ হয় 12 পাস কোৱালিফিকেশন বা অভিজ্ঞতা অৰ্হতাখিনি লাগিব 12 পাস হল বেসিক কোৱালিফিকেশন নালাগে 12000 to 13000 এটা স্যালাৰি পাব প্ৰভিডেন্ট ফান্ড ইএসআইসি আৰু ইনসেন্টিভ খিনি পাব আৰু টাইমিং হ'ব 10:30 ৰ পৰা 8:30 লৈ ৰাতি ডিউটি কৰিব লাগিব আৰু উইকত এদিন অফ পাব এক্সপেৰিয়েন্স লাগিব আপোনালোকৰ মোবাইল ষ্টৰত কাম কৰা এজ এ মোবাইল সেলছ প্ৰমোটাৰ ফৰ 4 months to 1 year and should know well about mobile phone বিষয়ে ভালকে জানিব লাগিব লোকেশন কথা মই কৈ দি আছো কোনখন ষ্টৰৰ কি ভেকেন্সি আছে প্ৰথম আহিছে ৰিলায়েন্স ডিজিটেল এটা আপোনালোকৰ এনসিএস স্কয়াৰ আদাবাৰী যোনটো শ্বপিং মল আছে ডাঙৰ তাৰ পৰা ভেকেন্সিটো আহিছে আৰু ইন্টাৰেষ্টেড হলে এইটো আবেদন কৰিব পাৰে খালি লোকেশন কেটা লিখি দিব যেটা এপ্লাই কৰে এটো তাৰাঙৰ পৰা আহিছে তাৰাং মোবাইল ষ্টৰ গুৱাহাটী আসাম তাৰপিছত শ্ৰী ফাৱানি এন্টাৰপ্ৰাইজ গুৱাহাটীৰ পৰা নিউ মোবাইল হাউস মঙাইগাঁও এওসি ৰোড মঙাইগাঁও তাৰ পিছত কানেক্টিং পিপল ষ্টৰৰ পৰা আহিছে এখন আছে কালাবাহাৰ গুৱাহাটীত আৰু মাছমৰ এডাৰেট অফ সেন্ট্ৰেল প্লাজা এখন তিনচুকীয়াত আছে টেকনো পাৰ্ক উদালগুৰিত আছে উদালগুৰিৰ পৰা ভেকেন্সি টেক হাব এইটো কামৰূপ মেট্ৰতে আছে তাৰ পিছত আপোনালোকৰ ৰাজীৱ মোবাইল জন উদালগুৰিত আছে ইনটাস এখন গুৱাহাটীতে আছে ৰিলায়েন্স ডিজিটেল ডিমাপুৰ নাগালেণ্ডৰ পৰা আহিছে ৰিলায়েন্স ডিজিটেল নিয়াৰ সেক্ৰেটাৰিয়েট ইটানগৰ অৰুণাচল প্ৰদেশ তাৰ পিছত আপোনালোকৰ আহিছে আৰআৰএল সিডিআইটি ইটানগৰ অৰুণাচল প্ৰদেশ দা এছ সিকিম মেসাৰ্স সানি কম্পিউটাৰ এটা আপোনালোকৰ আহিছে গুৱাহাটীৰ পৰা যোগা মায়াস গুৱাহাটীৰ পৰা আহিছে আৰএছ টেলিমাৰ্ট এটা গোৱালপাৰা লখিপুৰৰ পৰা আহিছে নিউ সিটি মোবাইল এটা নলবাৰীৰ পৰা আহিছে সো যোন ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে হিয়তৰ নিজৰ ৰিজিউমিখন কোনটো পোষ্টত আবেদন কৰিছে কোনখন ষ্টৰৰ কাৰণে আবেদন কৰিছে কোনটো লোকেশনৰ কাৰণে এটা লোকেশনবোৰ দিয়া আছে মেনশন কৰি দিলে হল ইমেইল আইডি দি আছে হোৱাটছএপ নম্বৰ দি আছে মেনশন কৰি পঠাই দিলে হল নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব
নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপিৰিয়েঞ্চ থকা মাৰ্কেটিং এক্সিকিউটিভ ফৰ ৰেপুটেড ব্ৰেণ্ড UPVC উইণ্ডোজ এণ্ড ড'ৰ চিষ্টেম ইন এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন আৰু এইটোৰ কাৰণে কণ্টেক্ট নম্বৰ দিয়া আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগিব পাৰে নেক্সট ভেকেঞ্চি DNS পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে এইটো এটা ৱেল্ডিং ইলেক্ট্ৰড কোম্পানী হয় মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি ফৰ নৰ্থ ইষ্ট গুৱাহাটী ৰিজন এক্সিকিউটিভ সেলস ইঞ্জিনিয়াৰ ফৰ গুৱাহাটী ৰিজন বিটেক বা BE বা ডিপ্লোমা ইঞ্জিনিয়াৰিং প্ৰেফাৰেন্স দিব যদি মেকানিকেলত হয় এক্সপিৰিয়েঞ্চ লাগিব ৱেল্ডিং ইণ্ডাষ্ট্ৰি মাৰ্কেটিং যাৰ অভিজ্ঞতা আছে প্ৰেফাৰেন্স দিব বা এডভান্টেজ দিয়া হ'ব নেক্সট ভেকেঞ্চি এক্সিকিউটিভ সেলস অফিচাৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে MBA বা BBA বা BSc ইন FMCG ফিল্ড উইল বি এন এডভান্টেজ ইমেইল ID দুটা দি আছে 17 জানুৱাৰীৰ ভিতৰত আবেদন কৰক নেক্সট ভেকেঞ্চি এপ্লিকেশ্যন উইথ বায়োডাটা ইনভাইটেড ফৰ দ্য পোষ্ট অফ বায়োকেমিষ্ট্ৰি ফেকাল্টি কোৱালিফিকেশ্যন QF MSc বায়োকেমিষ্ট্ৰি এক্সপিৰিয়েঞ্চ ফেকাল্টি প্ৰেফাৰেন্স দিয়া হ'ব সো আপোনালোকৰ নিজৰ CV খন কমপ্লিট CV খন আমগাঁও বন্ডাত পঠাই দিব পাৰে ইমেইল ID দিয়া আছে বা কন্টেক্ট নম্বৰ দিয়া আছে নিজেও দিব পাৰে শৰ্টলিষ্টেড কেণ্ডিডেটক ইন্টাৰভিউ কাৰণে মাতা হ'ব নেক্সট ভেকেঞ্চি এখন গুৱাহাটী বেছ ইনষ্টিটিউটৰ পৰা আহিছে ফেকাল্টিৰ ভেকেঞ্চি যাৰ সাউণ্ড নলেজ আছে ষ্টেনোগ্ৰাফি এইটো কাৰণে আপোনালোকৰ ডিপ্লোমা ষ্টেনোগ্ৰাফি কৰা হ'ব লাগিব ITI বা নন ITI কৰা হ'লে চলি যাব MS অফিচ টেলি এইবোৰ জানিব লাগিব সেকেন্ড পোষ্টৰ কাৰণে প্ৰথম পোষ্টতে ষ্টেনোৰে লাগিব দুটা পোষ্ট আছে এটো MS অফিচ দ্বিতীয় টেলি এইবোৰ জানিব লাগিব কন্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নেক্সট ভেকেঞ্চি আদিত্য ডায়াগনষ্টিক আৰু হস্পিটেল জৰহাটৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে ভালে কেটা পোষ্ট আছে কোনটো পোষ্টত আবেদন কৰিব খোজে এইটো পিছত জনোৱা হ'ব পোষ্ট কেটা মেনশন কৰা নাই নিজৰ নিজৰ CV খন জৰহাটৰ ওচৰৰ বাজাৰ কেণ্ডিডেটবোৰে পঠাই দিব পাৰে হেনকৈ ইন্টাৰভিউ কাৰণে মাতিব আপোনাৰ পিছলৈ নেক্সট ভেকেঞ্চি লুকিং ফৰ এ কোৱালিফাইড মেল আৰু ফিমেল কেণ্ডিডেট বিচৰা হৈছে যাৰ অভিজ্ঞতা আৰু এক্সপাৰ্ট হয় MS অফিচ আৰু মেল কেণ্ডিডেট বিচৰা হৈছে ফিল্ড ৱৰ্কৰ কাৰণে গ্ৰেজুৱেট হ'লে চলি যাব এইটো চাকৰিৰ কাৰণে ইমেইল ID দি আছে 16 জানুৱাৰীৰ ভিতৰত আবেদন কৰক নেক্সট ভেকেঞ্চি ষ্টুডেণ্ট গেলাৰীৰ পৰা আহিছে কাউণ্টাৰ সেলছমেন গ্ৰেজুৱেট হ'লে হ'ল একাউণ্টেন্ট CA বা CS বিলিং অপাৰেটৰ টেলি জানিব লাগিব আৰু BCom পাছ কৰা হ'লে চলি যাব এছিষ্টেণ্ট মেনেজাৰ গুগল ফ্ৰম সিট এফিচিয়েন্সি হ'ব লাগিব গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু প্ৰজেক্ট মেনেজাৰ এইটো কাৰণে 2 বছৰ অভিজ্ঞতা লাগিব ৰিটেল PMP সাপ্লাই চেইন অৰ টেক্সটাইল এক্সপিৰিয়েন্স লাগিব অনলি সিৰিয়াস কেণ্ডিডেটবোৰে এপ্লাই কৰিব দিছে WhatsApp নম্বৰ তলত দিয়া আছে এপ্লাই কৰিব পাৰে নেক্সট ভেকেঞ্চি আৰ্জেন্টলি ৰিকুৱাৰ্ড টেলিকলাৰ বিচৰা হৈছে ফৰ কেৰিয়াৰ নেট কাউন্সেলিং চেণ্টাৰ গুৱাহাটীৰ কাৰণে ফুল টাইমো কৰিব পাৰে বা ৱৰ্ক ফ্ৰম হোমো কৰিব পাৰে ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েন্স হওক সবে পাৰে আৰু এফেক্টিভ কমিউনিকেশ্যন স্কিল হ'ব লাগিব ল্যাঙ্গুৱেজ জানিব লাগিব হিন্দী ইংলিছ এছামিজ আৰু বেংগলী এইকেইটাৰ ভিতৰত তিনটা জানা হ'লে হ'ল বেংগলী নাজানিলে চলি যাব আৰু ইমেইল ID তলত দিয়া আছে এপ্লাই কৰি দিব পাৰে কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দিব একদম নাপৰিব নহলে গমে নাপাব এইটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া আছে 17 জানুৱাৰী সো 17 জানুৱাৰীৰ আগত আবেদন কৰক হেইমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব সো ফেনা জিলে মানে যদি ভিডিওটা চাই ভাল লাগিল ভিডিওটা এটা লাইক কৰি দিব আৰু সবকে বিহুৰ শুভেচ্ছা জনাইছো কিবা যদি আপোনাক সুধিব আছে কমেন্ট সেকশন আৰু আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন হ'ব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে